দ্বীপলোকত সকলোকে পুনৰ স্বাগতম আৰু সকলোকে সুপ্ৰভাত। বাইকখন ল'ব আজি 3 দিনমান হ'লে। আজি মই ওলাই লৈ যাওঁ বাইকখন, আৰু বাইকখন পেহীহঁতৰ ঘৰত থৈছিলোঁ। ঘৰত আনি থ'ব আজি 3 দিনমান। ৰাস্তাটো বহুত বেয়া হৈছে, বহুত বোকা আমাৰ ৰাস্তাটোত। নদী পাৰৰ কাষৰ ৰাস্তা, ঘৰ নদী পাৰৰ কাষত ঘৰ, সেইটো কাৰণে ৰাস্তাটো বহুত বেয়া। পানী আছে, গাড়ীখন ধুই পেহীহঁতৰ ঘৰত থৈ চাই থাকিব আপোনালোকে ভিডিঅ'বিলাক, আৰু ৰাস্তাটো দেখুৱাই আছোঁ কেনেকুৱা হৈছে অৱস্থা। বাইকখন থৈ দিওঁ বন্ধুসকল মোৰ মাৰ ঘৰত, আৰু মাৰ ঘৰতো এইবিলাকত পানী সোমাইছিল। মানে যদিও পকী ঘৰ, আগৰ ঘৰ না, এই চাইডে চাইডে এইবিলাকেদি মানে পানী সোমাইছিল। এইবিলাকেদি চাইডে চাইডে মাটিটো ভালকৈ পোতা যোৱা নাই, ঘৰটোৰ অৱস্থা দেখিছে। আৰু চব গাড়ীখিনি জেগাত মই গাড়ী থওঁ, আৰু গাড়ীখনক বোকা চব কিমান বোকা। ৰাস্তাটো বহুত বেয়া হৈছে, ৰাস্তাটো বহুত বেয়া। ৰাস্তাটো আমাৰ বহুত বেয়া, নদী পাৰৰ কাষৰ ৰাস্তা। এইখানে মোৰ ঘৰখনটো দেখাই থাকোঁ আপোনালোক ব্লগত। ঘৰদুৱাৰ নহ'লে মিছা, ঘৰদুৱাৰ নাই কাৰণে মানুহৰো বহুত হাঁহেতি। আৰু মাটিৰ ঘৰ এটাও বনাওঁ বুলি বনাব নোৱাৰি বন্ধুসকল। পকাৰ ঘৰ বনাব লাগিলেও আজিকালি পইচা বহুত লাগে, আৰু মাটিৰ ঘৰতো বহুত খৰচা হয়। মাটিৰ ঘৰ এটা বনাব গ'লেও কমেও 20-30 হাজাৰ টকাৰ তলত মাটি ঘৰ নহয়, 30 হাজাৰ টকাৰ তলতো মাটি ঘৰ নহয়। আৰু হাজিৰাই বহুত নাই। চাই থাকিব আপোনালোকৰ ভিডিঅ'বিলাক, পাৰিলে শ্বেয়াৰ কৰি দিব। ৰাস্তাটোত এইবিলাকত গোটাই বোকা, এইবিলাক সম্পূৰ্ণ বোকা ৰাস্তা। বাইক নিব ইমান অসুবিধা হয়। আৰু এইফালে আমাৰ ঘৰৰ পিছফালখন, আৰু মোৰ ঘৰটো গোটাই থৈ গৈছে। এইটোৱে মোৰ ঘৰ, কৰিব উপায় নাই, কৰি উপায় নাই, ঘৰ দুৱাৰ বনাব পৰা নাই। আৰু এয়া আমাৰ পেহাহঁতৰ পথাৰখন, আৰু সিহঁতৰ ঘৰ এইটো। সিহঁতৰো ঘৰ গেল হয় যদি তলত বিমডাল নাঢালিলে হয়। সেইকাৰণে মাটিৰ ঘৰ বনালে তলত এডাল বিম ঢালাটো খুবেই প্ৰয়োজন। বিমডাল ঢালি ঘৰটো বহুত মজবুত হৈ থাকে। এইবিলাক জেগা কি হিচাপত খান্দি লৈ গৈছে এইবিলাক জেগা। আৰু ইয়াতে মই যাওঁতে 1 বুক পানী। এইবিলাক বেৰাত দেখিছে জাবৰ ক'ত লাগি আছে, দেখাততো একো নাই, পানী হ'লেহে গম পায়। এইবিলাক গোটেই বালি দি পুতি দিছে, আৰু ৰাস্তা খুন্দি দিছে। এই আগততো পাকা ৰাস্তাও সহায় লৈ গৈছে। তোমাৰ পেহাহঁতৰ ঘৰত পানী অলপ চলপ উঠিছে, কিন্তু সম্পূৰ্ণ উঠা নাই। আৰু জেগাত উঠি পেহাহঁতৰ ঘৰত পানী। ইহঁতৰ ভিঠাত উঠা লাগিলেতো হৈছে, সিহঁতৰ ভিঠা বহুত ওখ। তো আৰু ইয়াতে পানী নুঠে, ইহঁতৰ তাত পানী নুঠে, কিন্তু ছাইডৰ এইবিলাকত পানী গোটাই উঠে। এইবিলাক জেগাত পানী গৈছে বাৰু, সিমান নহয়। আৰু গাড়ীখন আহিলোঁ থ'ব ইয়াত, এইটো পুখুৰীৰ পানীৰ পৰা। আৰু গাড়ীখনৰ অৱস্থা দেখিছেনে কেনেকুৱা হৈ আছে। এইটোৱে লোকেশ্যনটো গাড়ী ধোৱা। আৰু পেহাই গৈছিল তাতে ধো, মই আগতে ধৰোঁ এইখিনি। আৰু এই পুখুৰী চুখুৰী আকৌ পানী উঠা নাই, ইয়াতে পানী নুঠে, কাৰণ মাঠুৱালি দিয়া আছে আৰু ইফালে বান্ধা আছে প্লাছ। এই আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক, পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু মই যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। চাই থাকিব ভিডিঅ'বিলাক, পাৰিলে শ্বেয়াৰ কৰি দিব। বন্ধুসকল মোৰ লগত কেমেৰা ধৰা কোনো মানুহ নাই, সেইটো কাৰণে মই এক জেগাত কেমেৰাটো মোবাইলটো থৈ তেনেকৈ মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো দেখিব ভাল হোৱা নাই, আপোনালোকক দেখুৱাবৰ কাৰণে বনাইছোঁ। আৰু কি ক'ম আপোনালোকক, অলপ ছাপোৰ্ট কৰক, পাৰিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। গাড়ীখন আনিলোঁ চায়া জেগাত, আৰু ইমান ৰ'দ পৰছি, ৰ'দত থৈ থ'বৰ কাৰণে যে বোকাখিনি খেদাই আনিলোঁ। এতিয়া অলপমান চায়া জেগা লৈ চেম্পু টেম্পু মাৰি মজাকৈ ধুই দিওঁ। আৰু তাতে ধুইছিলোঁ, এনেকুৱা ৰ'দ চেণ্ডেলে গৰম উঠি গৈছে। বোকা চোকা খেদাই দিলোঁ বঢ়িয়াকৈ। এতিয়া ধুই দিওঁ, আৰু ধুনীয়াকৈ ধুই দিওঁ চেম্পু টেম্পু মাৰি। বহুত কষ্ট পাইছোঁ, লোৱা বেয়া হ'লেও বহুত বেয়া লাগে। গাড়ী কমপ্লিট ধোৱা হৈ গ'ল। গৰম বহুত লাগিছে, আৰু আজি গৰমটো বহুত দিছে। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। আকৌ লগ পাম নেক্সট এপিছত। চাই থাকিব আপোনালোকৰ ভিডিঅ'বিলাক, পাৰিলে শ্বেয়াৰ কৰি দিব।